একো সোধা নাই, একো সোধা নাই। এডমিটখন চাওক 22/5/2024 আজিৰ তাৰিখ আৰু আজি মোৰ লগৰীয়াৰ এজন ইণ্টাৰভিউ আছিল DICC অফিচত। অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম স্কিম অভিযান 2 লাখ। চ' যিহেতু মোৰ ভাইবা টেষ্টটো হৈ আছে, আজি মোৰ লগৰীয়াৰ এজন হৈ গ'ল। তাতে কি সুধিছিল আৰু যিহেতু তাতে মই গৈছিলোঁ, তাতে কেনেকুৱা ধৰণৰ হৈছিল আৰু লগতে কি সুধিছিল আজি মই এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ। আৰু লগতে কেইজনকৈ মাতিছিল আৰু যিসকলৰ ছাপ'জ ধৰি লোৱা যে SMS আহিছে বাট এবচেণ্ট, মানে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বা আপোনালোকে নাজানে বাট এবচেণ্ট হৈছে, ঠিক আছে। চ' আপোনালোকৰ এতিয়া কি হ'ব, মানে যিসকলৰ এবচেণ্ট হৈছে এতিয়া কি হ'ব, ৰিজেক্ট কৰিব নে ইণ্টাৰভিউ ল'ব, ভাইবা ল'ব নে নাই, সেইটোৱে মই ইয়াতে আলোচনা কৰিম। আৰু লগতে মই কি সুধিছিল, কোনটো ছেক্টৰ হয় আৰু কিমানজন মাতিছে, সকলোখিনি মই এতিয়া ক'বলৈ বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া চাওক বন্ধু বান্ধৱীসকল, যিহেতু মই ভাবিছিলোঁ যে তাতে মই এটা লাইভ ভিডিঅ' বনাই দিম। আমাৰ DICC কোকৰাঝাৰ অফিচত যিহেতু ইণ্টাৰভিউ হৈ আছে ভাইবা, মই আগতীয়াকৈ এটা লাইভ ভিডিঅ' বনাই দিছোঁ, ঠিক আছে। আৰু মই আজিও ভাবিছিলোঁ এটা লাইভ ভিডিঅ' বনাই দিম, কিন্তু মানে আগতকৈ বৰ্তমান ইণ্টাৰভিউটো একেবাৰে সহজ হৈ আছে। মানে তেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ সোধা নাই, অকল ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিছে আৰু যাব দিছে, ঠিক আছে। চ' সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাই। চ' তথাপি কি সুধিছিল সেইটো মই জনাই দিব বিচাৰিছোঁ। এতিয়া মই ক'বলৈ বিচাৰিছোঁ প্ৰথমে চাওক, দিনত মানে 40জনকৈ মাতি আছে, ঠিক আছে। দিনত 40 মানে 40জনকৈ মাতি আছে। আৰু সেই মানে ছাপ'জ ধৰি লওক 40জনক মাতিব, সেই 40জনৰ মোবাইলত SMS পঠাব, কলিং কৰিব, মানে কলিং নকৰিব পাৰে কিন্তু SMSটো 100% যাব এণ্ড এডমিট কাৰ্ডটো মুকলি কৰি দিয়া হ'ব বা লিংকটো এক্টিভ কৰি দিয়া হ'ব, ঠিক আছে। সেইকাৰণে আপোনালোকৰ যদি এতিয়াও SMS অহা নাই, কল কৰা নাই বা এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই, আপোনালোকে মোবাইলটো ভালকৈ ৰাখিব, মানে যিটো নটিফিকেশ্যন মানে SMSটো চেক কৰি থাকিব, ঠিক আছে। যিকোনো সময়ত SMS আহিব পাৰে, কল আহিব পাৰে বা এডমিট কাৰ্ড মুকলি কৰি দিব পাৰে, ঠিক আছে। চ' এতিয়া কথাটো আহি গ'ল, যিহেতু 40জনকৈ মাতি আছে, মানে দিনত 40জনকৈ মাতি আছে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, আৰু মানে সকলো ঠাইতে এনেকৈ হৈ আছে ইণ্টাৰভিউটো। আৰু চাওক এতিয়া যিহেতু বহুতে কৈ আছে আকৌ যে যিসকলৰ এবচেণ্ট হৈছে, আমি যিহেতু যাব পৰা নাই বা আমি নাছিলোঁ, এতিয়া আমাৰ কি হ'ব। চাওক, যিসকলৰ এবচেণ্ট হৈছে আপোনালোকে চিন্তা নকৰিব, মানে ইণ্টাৰভিউ ভাইবা টেষ্টটো যে হৈ আছে ইয়াৰ পিছত সকলোকে মাতিব, ঠিক আছে। মই আজি সুধিছিলোঁ তাতে মই কৈছিল যে যিসকলৰ মানে এতিয়া ইণ্টাৰভিউ যে চলি আছে, ভাইবা টেষ্টটো হৈ আছে, ইয়াৰ পিছত আকৌ আমি মাতিম যিসকলৰ এবচেণ্ট হৈছে, যিসকলৰ মানে অহা নাই। ছাপ'জ ধৰি লোৱা যে আজি 40জন মাতিছিল কিন্তু 40জন হোৱা নাই, এবচেণ্ট হৈছিল, সেই এবচেণ্টবিলাকক আকৌ মাতিব, ঠিক আছে। যে আপোনালোকে হয়তো বা কিয় অহা নাই বা ক'তবা আছে নেকি বা হয়তো বা কিবা প্ৰব্লেম বা সেইটো স্কিম লাগে নে নাই, চ' আপোনালোকক নিশ্চয় মাতিব, সেইটো চিন্তা নকৰিব। এতিয়া মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ঠিক আছে। মানে তাতে একো সোধা নাই, ফাৰ্ষ্ট টাইম আপোনালোকৰ এডমিট কাৰ্ডখন চাব, তাৰপিছত প্ৰজেক্ট ৰিপৰ্টটো সেইটো চাব, আৰু এনে যিবিলাক ডকুমেণ্ট আছে SSLC বা কিবা এক্সট্ৰা কিবা এক্সপিৰিয়েঞ্চ, ট্ৰেড লাইচেঞ্চ, মানে এনেকৈ ডকুমেণ্টবিলাক চাব, আৰু বেছি হাৰ্ড নহয়, ঠিক আছে। বেছি চিন্তা নকৰিব, একো তাতে নুসুধে। এতিয়া চাওক মই বৰ্তমানজনক কি সুধিছিল তাতে আৰু কেনেকুৱা ধৰণৰ প্ৰচেছটো আছে। নামটো কি আছিল? আব্দুল ওহাব। ছেক্টৰটো কি আছিল? ষ্টেচনাৰী বিজনেছ ছেক্টৰ। হয়। ভিতৰত কি সুধিছিল? একো সোধা নাই, মানে ডকুমেণ্টবিলাক চাইছে আৰু। হয়, আৰু কিবা কৈছিল নেকি? মানে নেক্সটত কয় মোবাইলত মেছেজ আহিব বুলি কৈছিলে। আৰু ডকুমেণ্টখিনি চাইছিল? হয়। ফাৰ্ষ্ট টাইম কোনটো ডকুমেণ্ট চাইছিল? প্ৰথমতে মানে যিখন এডমিট দিছিলে, হয়, এডমিট কাৰ্ডখন চাইছিল। ছেকেণ্ডত মানে প্ৰজেক্ট ৰিপৰ্টখন চাইছিল। হয়। আৰু তাৰপিছত মানে মেট্ৰিক পাছৰ যিবিলাক ডকুমেণ্ট আছে সেইবিলাক চাইছিলে। তাৰপিছত মানে ট্ৰেড লাইচেঞ্চ বিচাৰিছিল নেকি? হয়, ট্ৰেড লাইচেঞ্চ বিচাৰিছিলে কিন্তু মোৰ নাছিল আৰু। যদি ট্ৰেড লাইচেঞ্চ থাকে তেনেহ'লে লৈ যাব, বা কিবা যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে তাতে লৈ যাব। আৰু একো চিন্তা কৰিবলগীয়া কথা নাই, ঠিক আছে। বিন্দাছ মানে চবকে এইটো কোৱালিফাই হ'ব, ঠিক আছে। তাতে মানে ডকুমেণ্টখিনি যে আছে সেইটো ভেৰিফিকেশ্যন হৈ আছে। মানে আগতীয়াকৈ চিষ্টেমটো বেলেগ আছিল, মই আগতীয়াকৈ এবাৰ গৈছিলোঁ, মই ভিডিঅ' এটা প্ৰভাইড কৰিছিলোঁ। চ' তাতে চিষ্টেমটো কি আছিল, মানে 7টা 8টা কুৱেশ্যন এনচাৰ সুধিছিল। আৰু বৰ্তমান সেই চিষ্টেমটো নহয়, মানে ইমিডিয়েটলি টকাখিনি দিয়া হ'ব, ঠিক আছে। আৰু যিটো বহুত কেণ্ডিডেট এতিয়াও আছে সেইকাৰণে ইমিডিয়েটলি এইটো শ্বেয়াৰ কৰিব, সেইকাৰণে মানে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰি আছে।